হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি বনাবলৈ লৈছোঁ দহি চিকেন। আৰু এইফালে মই ভাজি আছোঁ পিঁয়াজ, আৰু প্ৰায় মই 2 ঘণ্টামান আগতে এয়া মেৰিনেট কৰি থোৱা মাংসখিনি, য'ত মই অকণমান দৈ দিছোঁ আৰু বাকীবোৰ মছলা দিছোঁ। বিশেষ একো নাই বাৰু, চিম্পল ৰেচিপি হয়। আৰু এয়া হৈছে আমাৰ ঘৰৰে বিলাহী, আৰু ছাইডত দেখিছেনে মই মাংস দিবৰ বাবে আলুখিনি আগতীয়াকৈ ভাজি লৈছিলোঁ। বিলাহী বাৰু মই পিঁয়াজৰ লগতে ভাজি দিওঁ যাতে গলি যায় আৰু গ্ৰেভিখিনিও ধুনীয়া হয়। আৰু এইবাৰ মই মাংসখিনি দি দিছোঁ। এইখিনি এইবাৰ মই ধুনীয়াকৈ ভাজি ল'ম। দৈ দিছোঁ যিহেতু মাংসখিনিৰ পৰা অলপ পানী ওলাবই। পানীখিনি এতিয়া মই ঢাকনি দি গুচাই পানীখিনি মই শুকাই ল'ম। এয়া পানী উঠিছে আৰু এনেকৈ মই পানীখিনি শুকাই লৈছোঁ। মই মাংসখিনিত বাৰু বেছি পানী নিদিওঁ, অলপ গ্ৰেভি টাইপ ৰাখিম। আৰু এইখিনি পানী দি অকণমান মই সিজাই ল'ম।